আজিৰ ভিডিঅ'টোত আমি ডাইমেনশ্যনেল এনালাইচিছৰ বিষয়ে পঢ়িম। ডাইমেনশ্যনেল এনালাইচিছ অসমীয়াত কোৱা হয় মাত্ৰিক বিশ্লেষণ। এতিয়া ডাইমেনশ্যনেল এনালাইচিছ পঢ়িবৰ কাৰণে আমি প্ৰথমতে ফিজিকেল কোৱান্টিটিৰ বিষয়ে জানিব লাগিব। আগৰ লেকচাৰত আমি ফিজিকেল কোৱান্টিটি ডিছকাছ কৰিছোঁ। ফিজিকেল কোৱান্টিটি কি? কেনেকুৱা কোৱান্টিটি? যিবিলাক কোৱান্টিটি আমি মেজাৰ কৰিব পাৰোঁ, সেই মেজাৰ কৰিব পৰা কোৱান্টিটিবিলাকক ফিজিকেল কোৱান্টিটি বুলি কোৱা হয়। আমি আগৰ ভিডিঅ'ত এই বিষয়ে ডিছকাছ কৰিছোঁ। এতিয়া ফিজিকেল কোৱান্টিটি আমি দুই ধৰণৰ পাওঁ। টু টাইপছ অফ ফিজিকেল কোৱান্টিটি আমি পাওঁ। কি? বেছিক অৰ ফাণ্ডামেণ্টেল কোৱান্টিটি আৰু ডিৰাইভড কোৱান্টিটি। বেছিক কোৱান্টিটি কোনবিলাক? যিবিলাক কোৱান্টিটি ইণ্ডিপেণ্ডেণ্ট, যাক আমি আন কোৱান্টিটিৰ হেল্প লৈ পেলাই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ, সেই কোৱান্টিটিবিলাকক কোৱা হয় বেছিক কোৱান্টিটি বা ফাণ্ডামেণ্টেল কোৱান্টিটি। আৰু যিবিলাক কোৱান্টিটি আমি বেছিক কোৱান্টিটিৰ টাৰ্মছত এক্সপ্ৰেছ কৰিব পাৰোঁ, ইন টাৰ্মছ অফ বেছিক কোৱান্টিটি আমি এক্সপ্ৰেছ কৰিব পাৰোঁ, সেইবিলাক কোৱান্টিটিক কি বুলি কোৱা হয়? ডিৰাইভড কোৱান্টিটি বুলি কোৱা হয়। আমি যিমান ডিৰাইভড কোৱান্টিটি আছে চবকে আমি কি কৰিব পাৰোঁ? বেছিক কোৱান্টিটিৰ টাৰ্মছত এক্সপ্ৰেছ কৰিব পাৰোঁ। এতিয়া বেছিক কোৱান্টিটি কি আছিল তোমালোকৰ মনত আছেনে? আমি আগতে ডিছকাছ কৰিছোঁ আগৰ ভিডিঅ'ত। কি আছিল বেছিক কোৱান্টিটি? আমাৰ মেইনলি 7টা বেছিক কোৱান্টিটি আছে। সেইকেইটা কি? মাছ, লেংথ, টাইম, টেম্পাৰেচাৰ, ইলেক্ট্ৰিক কাৰেণ্ট, লুমিনাছ ইণ্টেনচিটি, এমাউণ্ট অফ ছাবষ্টেঞ্চ। আৰু এই প্ৰত্যেকটো বেছিক কোৱান্টিটিকে চিম্বলিকেলি বুজাবলৈ কেইটামান চিম্বল ইউজ কৰা হয়। মাছত M, লেংথক L, টাইমক T, টেম্পাৰেচাৰক K, ইলেক্ট্ৰিক কাৰেণ্টক A, লুমিনাছ ইণ্টেনচিটিক CD আৰু এমাউণ্ট অফ ছাবষ্টেঞ্চক MOL মলেৰে বুজোৱা হয়। এইকেইটা চিম্বল ইউজ কৰি বুজোৱা হয়। এতিয়া আমি যেতিয়া কি কৰিব লাগিব? ডাইমেনশ্যন এটা ফিজিকেল কোৱান্টিটিৰ যেতিয়া আমি ডাইমেনশ্যন এনালাইচিছ কৰিম, তাৰ ডাইমেনশ্যন বুজাবলৈ যাম, তেতিয়া আমি এই চিম্বলবিলাক ইউজ কৰিম। ডাইমেনশ্যন মানে কি? আচলতে সেই ফিজিকেল কোৱান্টিটিটোক আমি বেছিক কোৱান্টিটিত এক্সপ্ৰেছ কৰিম। আৰু তেতিয়া সেই এক্সপ্ৰেছ কৰোঁতে আমি কি কৰিম? ইয়াৰ চিম্বলবিলাক ইউজ কৰিম। আৰু মেকানিক্সৰ মানে যিমান ডিৰাইভ কোৱান্টিটি আছে সেই চববিলাককে মেইনলি মাছ, লেংথ আৰু টাইমৰ দ্বাৰা আমি এক্সপ্ৰেছ কৰিব পাৰোঁ। গতিকে আমাৰ মষ্টলি ইউজ হোৱা বেছিক কোৱান্টিটি কেইটা হ'ব মাছ, লেংথ আৰু টাইম। ঠিক আছে? এতিয়া আমি কেনেকৈ বেছিক কোৱান্টিটি এটা কেনেকৈ আমি এক্সপ্ৰেছ কৰিব পাৰোঁ, কেনেকৈ আমি ডিৰাইভড কোৱান্টিটি এটা বেছিক কোৱান্টিটিত এক্সপ্ৰেছ কৰিব পাৰোঁ চাবা। ধৰা আমি এক্সাম্পল হিচাপে ল'লোঁ স্পীড। এতিয়া স্পীড ইকুৱেল টু কি জানো আমি? স্পীড ইকুৱেল টু হ'ল ডিষ্টেঞ্চ পাৰ টাইম। ডিষ্টেঞ্চ পাৰ টাইম স্পীড। ডিষ্টেঞ্চটো কি বস্তু? ডিষ্টেঞ্চ মানে কি? ডিষ্টেঞ্চ মানে হৈছে দুটা পইণ্টৰ মাজৰ লেংথ। গতিকে আমি ডিষ্টেঞ্চটোক কি কৰিব পাৰোঁ? লেংথত এক্সপ্ৰেছ কৰিব পাৰোঁ। লেংথ আৰু টাইম। গতিকে স্পীড যিটো কোৱান্টিটি, ফিজিকেল কোৱান্টিটি, সেইটো এটা ডিৰাইভড কোৱান্টিটি। আৰু সেই ডিৰাইভড কোৱান্টিটিটোক আমি লেংথ আৰু টাইম বেছিক কোৱান্টিটিত এক্সপ্ৰেছ কৰিব পাৰোঁ। এতিয়া যদি আমি স্পীডৰ ডাইমেনশ্যন লিখিব যাওঁ, তেনেহ'লে আমি কি কৰিম? স্পীডৰ চিম্বল হিচাপে সাধাৰণতে আমি ভি লওঁ। ইয়াক আমি স্কুৱেৰ ব্ৰেকেট এটাৰ ভিতৰত লিখিব লাগিব। ডাইমেনশ্যন যেতিয়া ডাইমেনশ্যনেলি লিখা হয় তেতিয়া তাক স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত লিখা হয়। এতিয়া আমাৰ লেংথ আছে। লেংথক আমাৰ কিহেৰে ৰিপ্ৰেজেণ্ট কৰোঁ? L। স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত দিছোঁ ডাইমেনশ্যন বুজাম কাৰণে। আচ্ছা, লেংথক আমি Lৰে ৰিপ্ৰেজেণ্ট কৰোঁ। আৰু টাইমক কিহেৰে ৰিপ্ৰেজেণ্ট কৰোঁ? টাইমক আমি ৰিপ্ৰেজেণ্ট কৰোঁ Tৰে, কেপিটেল Tৰে। এতিয়া এইটোক আমি এনেকৈ লিখিব পাৰোঁ L, আৰু Tটোক যদি ইয়াত লিখোঁ কি হ'ব? ইয়াত -1 হ'ব। T⁻⁻1 হ'ব। গতিকে আমি স্পীডক আমি L আৰু Tৰে এইদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ।
ইয়াত আমি আকৌ কৈছোঁ যে বেচিক কোৱান্টিটি আমাৰ তিনিটা মেইন কোৱান্টিটি হ'ল কি মাছ লেংথ আৰু টাইম আমি কি কৰিব পাৰোঁ এনেকৈও থ'ব পাৰোঁ নাইবা ইয়াত আমি মাছটো ভৰাই দিব পাৰোঁ আমাৰ ইয়াত মাছ নাই নহ'লে আমি যদি মাছ টু দি পাৱাৰ 0 লিখোঁ তাৰ মানে কি 1 হ'ল এইটো লিখা নিলিখা একে হ'ল গতিকে আমি এনেকৈও এটা লিখিব পাৰোঁ ইয়াত L মানে একচুৱেলি ইয়াত এটা 1 আছে সেইটো আমি লিখা নাই আচ্ছা তেনেহ'লে এতিয়া তোমাৰ ডাইমেনশ্যন কি স্পীডৰ ডাইমেনশ্যন কি তোমালোকে যদি ভাবিছা যে MLT এইবিলাক স্পীডৰ ডাইমেনশ্যন বা এই গোটেইখিনি স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত থকা এই গোটেইখিনি ডাইমেনশ্যন নহয় ডাইমেনশ্যন হৈছে এই বেচিক কোৱান্টিটিবিলাকৰ যিটো পাৱাৰ আছে সেই পাৱাৰটো ডাইমেনশ্যন এতিয়া স্পীডৰ ডাইমেনশ্যন আমি যদি লিখিব লাগে স্পীডৰ ডাইমেনশ্যন কিমান ইয়াত স্পীডৰ ডাইমেনশ্যন হ'ব স্পীড হেজ one dimension in length minus one dimension in time আৰু 0 dimension in mass ঠিক আছে গতিকে আমি এনেকৈ ডাইমেনশ্যনটো ৰিপ্ৰেজেণ্ট কৰোঁ ডাইমেনশ্যন কোনখিনি ডাইমেনশ্যন এই পাৱাৰকেইটা বেচিক কোৱান্টিটিকেইটাৰ যিকেইটা পাৱাৰ আছে সেইকেইটা হৈছে ডাইমেনশ্যন আচ্ছা তেনেহ'লে আমি ডাইমেনশ্যনৰ ডেফিনেশ্যনটো কেনেকৈ দিব পাৰোঁ ডেফিনেশ্যন অফ ডাইমেনশ্যন Dimensions of a physical quantity are the power to which the basic quantities are raised to express that quantity. যিবোৰ মৌলিক বা আধাৰ ৰাশিৰ সহায়ত ভৌতিক ৰাশিটো প্ৰকাশ কৰা হয় সেইবোৰ আধাৰ ৰাশিৰ ঘাত সূচক যিখিনি আছে সেই সূচকসমূহেই হ'ল ভৌতিক ৰাশিটোৰ মাত্ৰা গতিকে ডাইমেনশ্যন হৈছে বেচিক যিবিলাক বেচিক কোৱান্টিটি আমি এক্সপ্ৰেছ কৰিছোঁ ফিজিকেল কোৱান্টিটিটো সেই বেচিক কোৱান্টিটিবিলাকৰ কি পাৱাৰটো সেইটো হৈছে ডাইমেনশ্যন এতিয়া আমি স্পীডৰ ডাইমেনশ্যনটো কেনেকৈ লিখিছিলোঁ v ইকুৱেল টু আমাৰ পাইছিলোঁ কি m0 l1 t minus 1 আমি এনেকৈ পাইছিলোঁ ইয়াতে m0 এইটো লিখিলেও লিখিব পাৰি নিলিখিলেও একো ভুল নহয় আচ্ছা আৰু l টু দি পাৱাৰ 1 যিটো আছে সেইটো নিলিখেও কেতিয়াবা l টু 1 টো লিখা নিলিখা একে কথা এতিয়া ইয়াত আমাৰ v কি পাইছিলোঁ যে 0 ডাইমেনশ্যন ইন মাছ 1 ডাইমেনশ্যন ইন l and minus 1 ডাইমেনশ্যন ইন t এতিয়া এই যিখিনি এক্সপ্ৰেশ্যন আছে এই গোটেইটো ইয়াৰ RHSৰ যিটো এক্সপ্ৰেশ্যন এইটোক কোৱা হয় তোমাৰ ডাইমেনশ্যনেল ফৰ্মুলা এইটো ডাইমেনশ্যনেল ফৰ্মুলা ফৰ স্পীড ডাইমেনশ্যনেল ফৰ্মুলা এইখিনি আৰু এই গোটেই ইকুৱেশ্যনটোক that is v equal to আমি যেটো এনেকৈ লিখো m0 l1 t minus 1 এই গোটেই ইকুৱেশ্যনটোক কোৱা হয় ডাইমেনশ্যনেল ইকুৱেশ্যন মাত্ৰিক সমীকৰণ বুলি কোৱা হয় আৰু এইটো হ'ল ডাইমেনশ্যনেল ফৰ্মুলা আৰু এইটো হ'ল ডাইমেনশ্যনেল ইকুৱেশ্যন এতিয়া ইয়াৰ ডেফিনেশ্যনটো আমি কি পাম ডেফিনেশ্যনটো মই তোমালোকক কৈ আছোঁ প্ৰথমতে ডাইমেনশ্যনেল ফৰ্মুলা মাত্ৰিক সূত্ৰ the dimensional formula of any physical quantity is that expression which represents how and which of the base quantities are included in that quantity.
ভৌতিক ৰাশি এটাৰ যিটো প্ৰকাশিত ৰূপে কোনবোৰ আধাৰ ৰাশিৰ দ্বাৰা কেনেদৰে ৰাশিটো উদ্ভৱ হয় দেখুৱাই দিয়ে সেই প্ৰকাশিত ৰাশিটোকে ভৌতিক ৰাশিটোৰ মাত্ৰিক সূত্ৰ বোলে এটো হল মাত্ৰিক সূত্ৰ বা ডাইমেনশনাল ফৰ্মুলাৰ ডেফিনিশন আৰু মাত্ৰিক ইকুৱেশ্যন বা ডাইমেনশনাল ইকুৱেশ্যন বা মাত্ৰিক সমীকৰণ quantity with its dimensional formula ৰূপত প্ৰকাশ কৰি পোৱা ভৌতিক ৰাশিৰ সমীকৰণকে মাত্ৰিক সমীকৰণ বোলে এতিয়া তোমালোকে নিশ্চয় কি কেনেকৈ আমি ডাইমেনশনাল ফৰ্মুলা লিখো কেনেকৈ আমি ডাইমেনশনাল ইকুৱেশ্যন লিখো ডাইমেনশন লিখো এইকেইটা তোমালোকে গম পালা এতিয়া আমি কি কৰিব লাগিব আমি কেটামান প্ৰেক্টিস কৰিলে এটো বেছি ভালকে বুজি পাম ফাৰ্স্ট আমি ডাইমেনশনাল ফৰ্মুলা ফৰ ভলিউম আমি ভলিউমৰ কাৰণে ডাইমেনশনাল ফৰ্মুলা লওঁ আচ্ছা ভলিউমটোক আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰো v ৰে আচ্ছা ভলিউম ইকুৱেল টু কি লেংথ ইনটু ব্ৰেথ ইনটু হাইট এতিয়া এই গুটেকিটা কি লেংথ হোক ব্ৰেথ হোক হাইট হোক এই গুটেকিটা হৈছে আমাৰ কি লেংথ আলটিমেটলি লেংথ আমি এটা ঘৰ ধৰা ললো ঘৰটোৰ এক মজিয়াৰ দুখন ওয়ালৰ মাজৰ ডিসটেন্সটো জুখিলো লেংথটো হেতু তাৰ লেংথ ধৰিলো বাকি দুখনৰ মাজৰ ডিসটেন্সটো জুখিলো হেতু তাৰ ব্ৰেথ হল আৰু মজিয়াৰ পৰা ছাললৈকে ৰুফলৈকে যদি আমি তাৰ যেটো উচ্চতা যেটো হেইট হেতু জুখু হেতু হেইট হল হেতুটো এটা লেংথ গতিকে ইয়াত তিনিউটা আমাৰ লেংথ আমি গতিকে কেনেকৈ লিখিব পাৰো এইটো লেংথ ইনটু লেংথ that is আমি এইটো কি পাও লেংথ কিউব ঠিক আছে এতিয়া আমি যদি তাৰ ডাইমেনশনাল ফৰ্মুলা লিখিব লাগে আমি যেহেতু লেংথক কি বুজাও ভলিউমেৰে বুজাও তেনেহলে v ৰে বুজাও গতিকে v আমি স্কয়াৰ ব্ৰেকেটৰ ভিতৰত v লিখিলো তাৰ ডাইমেনশনাল ফৰ্মুলা কি হ'ব এতিয়া ইয়াত কি কোৱান্টিটি আছে বেস কোৱান্টিটি কি আছে অকল লেংথটো আছে বেস কোৱান্টিটি লেংথ আছে লেংথটো কিমান আছে লেংথৰ পাৱাৰ কিমান হ'ব ইয়াত 3 গতিকে আমাৰ ভলিউমৰ ডাইমেনশনাল ফৰ্মুলা হ'ব L কিউব বা আমি এইটো এনেকেও লিখিব পাৰো m0 L কিউব t to the power 0 এনেকেও আমি লিখিব পাৰো ভলিউমৰ আচ্ছা ইয়াত আমি দিছো চোৱা লেংথ ভলিউমৰ হল m0 L কিউব t0 নেক্সট আমাৰ নেক্সট লৈছো আমি মাস ডেন্সিটি তো আমি কেনেকৈ লিখিব পাৰো ডেন্সিটি মানে হল মাস পার ভলিউম মাসটো থাকিল আৰু ভলিউমটো আমি লেংথ কিউব হিচাপে লিখিব পাৰো লেংথ কিউব এতিয়া ডেন্সিটি কিহেৰে ৰিপ্ৰেজেন্ট কৰো ৰো আখৰটোৰে ৰিপ্ৰেজেন্ট কৰো গতিকে স্কয়াৰ ব্ৰেকেটৰ ভিতৰত ৰো লিখিলো আৰু এইটো আমাৰ কি হ'ব মাস মানে mm এইটো আমি এনেকৈ লিখিব পাৰো মাস পাৰ আমাৰ কি পাইছো মাস পাৰ এনেকুৱা হল ৰো ইকুৱেল টু এইটো মাস আৰু মাস পার ভলিউম আছিলে ভলিউম হল L কিউব গতিকে এইটো লগ কৰি লিখিলে আমাৰ কি হ'ব m1 L কিউব আৰু
T0 এনেকৈ লিখিব পাৰোঁ আমি rho 2 ডেন্সিটি নেক্সট আমাৰ কৰিম কি এক্সিলাৰেশ্যনটো আমি যদি লওঁ এক্সাম্পল হিচাপে তেনেহ'লে এক্সিলাৰেশ্যনটো কেনেকৈ কৰিব পাৰি এক্সিলাৰেশ্যনটোক আমি কেনেকৈ এক্সপ্লেইন কৰিব পাৰোঁ এক্সিলাৰেশ্যন ইকুৱেল টু আমি কি লিখোঁ এক্সিলাৰেশ্যন হ'ল ভেলোচিটি পাৰ টাইম velocity divided by time বা ভেলোচিটিটোক আকৌ আমি ভেলোচিটিৰ ইতিমধ্যে আমি উলিয়াইছোৱে ভেলোচিটিৰ কি ভেলোচিটি আৰু স্পীড একে কথা গতিকে তাৰ কিমান l t to the power -1 আছিলে আৰু টাইম গতিকে আমি যদি ইয়াৰ ডাইমেনশ্যনেল ফৰ্মুলা লিখোঁ এক্সিলাৰেশ্যনক a ৰে বুজাওঁ স্কুৱেৰ ব্ৰেকেটত লিখিলোঁ আৰু ইয়াত তোমাৰ পৰত কি হ'ব ইয়াত আমি ইয়াতে লিখিম l t to the power -1 আৰু তলত থাকিব t লগ কৰি লিখিলে তোমাৰ কি হৈ গ'ল এইটো l থাকিল t ইয়াৰ t টো ওপৰত গ'লে t to the power -2 হৈ গ'ল এইটো এনেকৈও থ'ব পাৰোঁ নাইবা আমি কি কৰিব পাৰোঁ ইয়াত m টো কমাই দিব পাৰোঁ l t to the power -2 এইটো হ'ল তোমাৰ এক্সিলাৰেশ্যনৰ এইটো এক্সিলাৰেশ্যনৰ তাৰপিছত নেক্সটটো আমাৰ এক্সাম্পল হৈছে ফ'ৰ্চ কি ফ'ৰ্চ ইকুৱেল টু মাছ ইনটু এক্সিলাৰেশ্যনৰ আমি উলিয়াই থৈছোঁ l t ইনভাৰ্স 2 গতিকে আমি মাছৰ চিম্বল কি কেপিটেল M আৰু এক্সিলাৰেশ্যনৰ হ'ল ডাইমেনশ্যনেল ফৰ্মুলা কিমান l t ইনভাৰ্স 2 লগ কৰি দিলে আমাৰ কি হৈ যায় m l t ইনভাৰ্স 2 দ্যাট ইজ ফ'ৰ্চৰ যিটো আমাৰ ডাইমেনশ্যনেল ফৰ্মুলা সেইটো হ'ল m l t ইনভাৰ্স 2 এইটো তোমালোকে মনত ৰাখিব লাগিব বাৰে বাৰে এইটো উলিয়াই থকা নহয় পিছত ডাঙৰ কোৱান্টিটিবিলাক যেতিয়া উলিয়াবা তেতিয়া এইটো আমি তেনেকৈ ইউজ কৰিম m l t ইনভাৰ্স 2 ফ'ৰ্চৰ ডাইমেনশ্যনেল ফৰ্মুলা ঠিক আছে তাৰপিছত নেক্সট আমি এক্সাম্পল ললোঁ ৱৰ্ক মানে কি ৱৰ্ক ডান কি ৱৰ্ক ডান হ'ল ফ'ৰ্চ ইনটু ডিষ্টেন্স গতিকে আমি ডাইমেনশ্যনেল ফৰ্মুলা লিখিব লাগিলে কি হ'ব ফ'ৰ্চৰ কি পালোঁ এইমাত্ৰ আমি ফ'ৰ্চৰ পালোঁ m l t ইনভাৰ্স 2 আৰু ডিষ্টেন্স মানে লেংথ l গতিকে আমাৰ কি হ'ল m l আৰু l লগ হৈ পেলাই l স্কুৱেৰ হ'ল আৰু m l স্কুৱেৰ t ইনভাৰ্স 2 এইটো হ'ল আমাৰ ৱৰ্কৰ ডাইমেনশ্যনেল ফৰ্মুলা তাৰপিছত এক্সাম্পল লোৱা পাৱাৰ মানে কি ৰেট অফ ৱৰ্ক ডান ইজ পাৱাৰ গতিকে ৱৰ্ক পাৰ টাইম ৱৰ্কৰ উলিয়ালোঁ আমি m l স্কুৱেৰ t টু দি পাৱাৰ -2 বা t ইনভাৰ্স 2 গতিকে ওপৰত ৱৰ্কৰ আমাৰ ফৰ্মুলা হ'ল m l স্কুৱেৰ t টু দি পাৱাৰ -2 আৰু টাইমৰ হ'ল t ডিভাইডেড বাই t গতিকে লগ কৰি লিখিলে আমি আকৌ কি পাওঁ m l স্কুৱেৰ t টু ওপৰত গ'লে t টু দি পাৱাৰ -1 এটা ওপৰত গ'ল গতিকে কি থাকিল m l স্কুৱেৰ t টু দি পাৱাৰ -3 তাৰপিছত আমি আৰু এটা এক্সাম্পল লওঁ তোমালোকে গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট পাইছা গ্ৰেভিটেশ্যনেল ল পঢ়ি আহিছা স্কুলতে পঢ়িছা গ্ৰেভিটেশ্যনেল ল মতে কি ফ'ৰ্চটো যিকোনো দুটা পাৰ্টিকুলাৰ মাজৰ ফ'ৰ্চটো কি ফ'ৰ্চ ইজ ইকুৱেল টু g ইনটু m1 m2 ডিভাইডেড বাই d স্কুৱেৰ ইয়াত m1 আৰু m2 হৈছে যি দুটা পাৰ্টিকুলাৰ ফ'ৰ্চ উলিয়াবা সেই পাৰ্টিকুল দুটাৰ মাছ আৰু d হৈছে সিহঁতৰ মাজৰ ডিষ্টেন্সটো ইয়াত g কি গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট তেনেহ'লে আমি কি ক'ব পাৰোঁ ফ'ৰ্চ ইকুৱেল টু গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট ইনটু ওপৰত দুটা মাছ আছে গতিকে মাছ ইনটু মাছ আৰু তলত কি ডিষ্টেন্সৰ স্কুৱেৰ গতিকে ডিষ্টেন্স ইনটু ডিষ্টেন্স এতিয়া আমি যদি ইয়াৰ পৰা জিৰ ভেলুটো ওলাই লওঁ জি ইকুৱেল টু কি হ'ব জি ইকুৱেল টু হ'ব ফ'ৰ্চ ইনটু ডিষ্টেন্স ডিভাইডেড বাই মাছ ইনটু মাছ তেনেহ'লে আমি যদি আমি জিৰ ডাইমেনশ্যনেল ফৰ্মুলা লিখোঁ তেতিয়াহ'লে ওপৰত আমাৰ নিউমাৰেটৰত কি থাকিব ফ'ৰ্চৰ কাৰণে ফ'ৰ্চৰ
ডাইমেনশ্যনেল ফৰ্মুলা আমাৰ m l t টু দি পাৱাৰ -2 পাইছোঁ ডিষ্টেঞ্চৰ l আকৌ এটা ডিষ্টেঞ্চ আছে l তাৰপিছত ডিনমিনেটৰত তোমাৰ মাছ ইনটু মাছ গতিকে m আৰু m দুটা গোটেইবিলাকক লগ কৰি দিলে আমি কি পালোঁ m টু দি পাৱাৰ -1 l কিউব এটা l দুটা l তিনিটা l গতিকে l কিউব আৰু t টু দি পাৱাৰ -2 ইয়াৰে এটা m কাটা গৈছে m টু দি পাৱাৰ -1 আছে গতিকে আমাৰ জিৰ ফৰ্মুলা কি হ'ব ডাইমেনশ্যনেল ফৰ্মুলা m টু দি পাৱাৰ -1 l কিউব t টু দি পাৱাৰ -2 ঠিক আছে এইখিনি আমি প্ৰেক্টিছ কৰিছোঁ তোমালোকে আৰু বেছি প্ৰেক্টিছ কৰিবা যিমানে প্ৰেক্টিছ কৰিবা সিমানে ক্লিয়াৰ হৈ যাব ইয়াৰ নেক্সট ভিডিঅ'ত আমি ডাইমেনশ্যনেল এনালাইচিছৰ এপ্লিকেশ্যনৰ বিষয়ে পঢ়িম থ্যাংক ইউ